Hello student, welcome to my Mathsort YouTube channel. আজি মই এইটো আপোনাৰ দীঘা সমীকৰণৰ যিটো ক্লাছ 10 ৰ চেপ্টাৰ বুজাই আছিলো তাৰ মই 4.2 অনুলৈটো শেষ কৰিলো। এতিয়া আছে 4.3। এতিয়া 4.3 বুলি ক'লে 4.3 অনুলিত প্ৰথম অংকটো আছে বৰ্গ সম্পূৰক। আৰু মোৰ ভিডিঅ'ৰ প্ৰথম যিটো ভিডিঅ' আছিলে সেই প্ৰথম ভিডিঅ'তে মই বৰ্গ সম্পূৰক কেনেদৰে কৰিব পাৰি বা ইয়াক কেনেদৰে কৰিলে সহজ হয় তাক ভালদৰে শিকোৱা আছে। মই মাত্ৰ আজি ইয়াৰ এটা অংকহে কৰি দিম, আপোনালোকে ভালদৰে ভিডিঅ'টো চাই যাব। এতিয়া মই 4.3 ৰ 1 নম্বৰ 3 নম্বৰ অংক দিছো। তোমালোকক হয়তো খেলি মেলি লাগিব পাৰে হেতুত, গতিকে তোমালোকে 3 নম্বৰ অংকটো ভালদৰে চাই ল'বা কেনেকৈ কওঁ মই। ইয়াত কৈছে বৰ্গ সম্পূৰক পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। এতিয়া দ্বিঘাত সমীকৰণৰ মূল বুলি ক'লে মই আগতে কোৱা আছে দ্বিঘাত সমীকৰণৰ মূল 0 বা 20 সদায় কেইটা থাকিব দুটা। এতিয়া 3 নম্বৰ অংকটো দিছে যে 4x square plus 4 root 3x plus 3 equal 0। আমি বৰ্গ সম্পূৰক পদ্ধতিৰে ইয়াৰ মূল কেইটা নিৰ্ণয় কৰিব লাগে। গতিকে প্ৰথম আগতে কোৱা আছে কি কৰিব লাগে, প্ৰথম ভিডিঅ'টো ভালদৰে চাবা। প্ৰথম ভিডিঅ'ত একেবাৰে মোৰ তাত ভালদৰে উল্লেখ কৰা আছে ক'ত কি কৰিব লাগিব বা কেনেদৰে অংকটো কৰিব লাগিব, ধুনীয়াকৈ চালে বুজি পাবা। আৰু যদি বুজি নোপোৱা মোক কৈ দিবা, মই পুনৰ শিকাবলৈ যত্ন কৰিম। এতিয়া আমি চাব লাগিব যে x স্কয়াৰ সহগটো কি আছে 4। এই প্ৰথম নাম্বাৰটোৱে মানে 4 এ ইয়াৰ প্ৰত্যেকটো নাম্বাৰ কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। মানে x স্কয়াৰ সহগটোৱে ইয়াৰ প্ৰত্যেকটো নাম্বাৰক ডিভাইড কৰি দিব লাগে আচলতে। x plus 3/4 equal 0। তাৰ পিছত যিবোৰ সংখ্যা কটাকটি কৰিব পাৰি সেইবোৰ কটাকটি কৰি দিব লাগে। এতিয়া 4 এ 4 এবাৰ যায়, 4 এ 4 এবাৰ যায়, একটো নিদিলেও হয় কাৰণ প্ৰত্যেকটো সংখ্যাৰ লগত এক এটা পূৰ্ণ থাকেই, বাকি এইটো কটাকটি নাযায়। এতিয়া থাকিলে কি আমাৰ x স্কয়াৰ plus root 3 into x plus 3/4 equal 0। আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছোৱে ইয়াৰ পিছত সদায় কি চাব লাগে যে x স্কয়াৰৰ পিছত চিহ্নটো কি আছে। যদি প্লাস থাকে তেতিয়া আমি সূত্ৰটো কিহলে পৰিণত কৰিম a plus b whole square, আৰু যদি মাইনাস থাকে তেতিয়া কি কৰিম a minus b whole square। এতিয়া আমি চাব লাগিব যে x স্কয়াৰৰ কি চিহ্ন আছে প্লাস চিহ্ন আছে, গতিকে x স্কয়াৰ মানে এটো a বিল হ'ব লাগিব, x টোকে a বিল হ'ব লাগিব। a স্কয়াৰ মানে a এর ভ্যালু কি আছে x, a স্কয়াৰ প্লাস সদায় 2ab টো ভাঙি a পৰ্যায়টো লিয়াব চাব লাগে, a পৰ্যায়টো সূত্ৰ মতে আহিব 2 into a এর মানটো আছে x into b এর মানটো কি বহালে এই বস্তু দিয়াত এটো বুজাব লাগিব, এটো সূত্ৰ মতে হ'ব লাগিব, মানে এই দুটা বস্তু মিলিব লাগিব আচলতে। এটা b এর মান সদায় কৈছিল x ৰ যেটো সহগ ওপৰত যেটো সংখ্যা থাকে আমি সদায় বহামি, ডাইৰেক্ট বহাই দিবা। x ৰ যেটো সংখ্যা থাকে ওপৰত পৰি থাকিব, ডাইৰেক্ট বহাব লাগে। আৰু তাৰ পিছত তলৰ সংখ্যা যদি উলিয়াব নোৱাৰা তেতিয়া এই ৰুটটিৰ লগত একটা আছে কাৰণ প্ৰত্যেকটো সংখ্যাকে এক এটা হৰণ কৰি থাকে, আমি কি কৰিব লাগে এই দুইটোৱে তলৰ একটো পূৰণ কৰি দিব লাগে। তেতিয়া তলত কি সংখ্যা আহিব গম পাই যাবা, অৰ্থাৎ এটো b এর মান 2 মানে 2 গুণ 2। এতিয়া a স্কয়াৰ প্লাস 2 into a into b মানে চাবলৈ গলে a টো এটো কটাকটি গৈ আছে, কটাকটি জমা কি থাকিব √3x, এটো একেটা বুজাই আছে বৰ্তমানলৈকে। তাৰ পিছত লিখিম প্লাস এটো b মান পাই গল নহয় √3/2 হোল স্কয়াৰ প্লাস 3/4 আৰু সমান চিহ্ন ইফালে ইয়াত যেহেতু √3/2 হোল মানে b স্কয়াৰ ভ্যালু ইয়াত যেহেতু লিখিলো আমি ইফালেও লিখিব লাগিব। আৰু কিয় লিখিব লাগিব মই আগতে উল্লেখ কৰিছো, আগৰ ভিডিঅ'টো ভালদৰে চালেই তোমালোকে গম পাবা। √3/4 হোল স্কয়াৰ মানে b স্কয়াৰ মান অকল ইয়াত লিখিলে নহব। এতিয়া এইটোৱে চাবলৈ গলে কটাকটি গৈ আছে, তেনেকে a দুইটো কটাকটি গৈ আছে। এতিয়া গোটেই পাৰটো যদি কটাকটি কৰি দিয়া তেতিয়া আকৌ পুনৰ এইটোকে বুজাব। আৰু এই বস্তুটো ভালদৰে মই আগতে উত্থাপন কৰা আছে, তোমালোকে ভিডিঅ'টো ভালদৰে চাই ল'বা। এতিয়া এইকণলৈকে চোৱা, এইকণলৈকে কি বুজাই আছে যে a স্কয়াৰ প্লাস 2 into a into b প্লাস b স্কয়াৰ, গতিকে সূত্ৰটো কি হ'ব a plus b হোল স্কয়াৰ। প্ৰথম মই কৈছো নহয় x স্কয়াৰ চিহ্নটো চাব লাগে মাত্ৰ কি আছে, গতিকে a equal to x plus b মানটো কি হ'ব √3/2 হোল স্কয়াৰ।
তাৰ পিছত মই এটা বস্তু ইয়াত নেলিখো, সেইটো সমান চিহ্ন ইফালে লৈ যাম। প্ৰথমে এইটো ভাঙি ল'ব। √3/2 হোল স্কোৱাৰ মানে কি বুজিম যে √3 দুটা পূৰণ হৈ আছে আৰু 2 দুটা পূৰণ হৈছে। 2 2 4 আৰু ৰুট অভাৰ থাকি যদি তাত হোল স্কোৱাৰ থাকে তেতিয়া ৰুট অভাৰ ভিতৰত যিটো সংখ্যা থাকে আমি ডাইৰেক্ট লিখি দিব পাৰো। মানে ৰুট অভাৰ থাকি যদি একে একে দুটা সংখ্যা পূৰণ থাকে তেতিয়া কি হয়, ৰুট অভাৰ ভিতৰত যিটো সংখ্যা থাকে সেইটোৱে হয়। আৰু এই প্লাছ 3/4 টো সমান চিহ্ন পাৰ হলে কি হ'ব, -3/4। এতিয়া 3/4 বা 3/4 গলে কেনে থাকিব, কাৰণ মই প্লাছ 3/4 টো সমান চিহ্ন পাৰ কৰি লৈ গলো, -3/4 আৰু এইটো ভাঙিও মই 3/4 পালো, গতিকে এটা কটাকটি গুচি গল। কটাকটি গুচি গল মানে কিমান থাকিব এতিয়া, সমান চিহ্নৰ সোঁপক্ষত 0, গতিকে x প্লাছ √3/2 হোল স্কোৱাৰ ইকুৱেল টু 0। এতিয়া আমাক কাৰ মান লাগে, x ৰ ভ্যালু লাগে। আচলতে আমাক কাৰ ভ্যালু লাগে, x ৰ ভ্যালু। যদি x ৰ ভ্যালু লাগে আমাৰ এই স্কোৱাৰটো ইয়াত কাম আছে নেকি, স্কোৱাৰটো সমান চিহ্ন পাৰ কৰিব লাগিব, আৰু স্কোৱাৰটো সমান চিহ্ন পাৰ হোৱা মানে কি হ'ব, 0ৰ ওপৰত ৰুট অভাৰ আহি যাব। গতিকে ৰুট অভাৰটো দি 0ৰ বৰ্গমূল বিচাৰি কিবা লাভ আছে জানো, কাৰণ 0ৰ বৰ্গমূল কি হ'ব, সদায় 0ই হ'ব। গতিকে আমি ডাইৰেক্ট লিখিম যে x প্লাছ √3/2 ইকুৱেল টু হ'ব 0। এতিয়া আমাক এটা কথা কৈছিলে যে এই সমীকৰণটো কি আছিলে, দ্বিঘাত সমীকৰণ, আৰু উল্লেখ কৰা হৈছে যে দ্বিঘাত সমীকৰণৰ শূন্য মূল বা বীজ কেইটা থাকে, সদায় দুটা। আমাক মূল নিৰ্ণয় কৰি দিছিলে, গতিকে দুটা মূল উলিয়াব লাগিব। গতিকে কি আমি লিখি দিলে হ'ল যে এতেকে x ইকুৱেল টু এই প্লাছ √3/2 ইফালে গলে কি হ'ব, -√3/2, আৰু যিহেতু দুটা মূল লাগিব গতিকে আৰু এবাৰ লিখি দিম, এতেকে x ইকুৱেল টু -√3/2। এইটোৱে হ'ব এই সমীকৰণটোৰ দুটা মূল, মানে -√3/2 -√3/2। গতিকে এইটো অংক আগতে ভালদৰে বুজুৱাই আছে, তোমালোকে পুনৰ ভালদৰে চাবা। যদি এতিয়াও কিবা ডাউট আছে মোক ভালদৰে কৈ দিবা, মই তোমালোকক পুনৰ বুজাবলৈ চেষ্টা কৰিম। বতৰৰ কিছু প্ৰতিকূল অৱস্থাৰ বাবে আজি ভিডিঅ'টো বনাবলৈ অলপ অসুবিধা হৈছে। বাকী কেইটা অংক তোমালোকে নেক্সট ভিডিঅ'ত পাই যাবা। তোমালোকে 4.3 ৰ 1 নম্বৰ 3টোক বাদ দি বাকী অংককেইটা কৰিবলৈ যত্ন কৰিবা, আৰু ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষত থকা বেল আইকনখন টিপি দিবা।